হাই গাইজ, ৱেলকাম টু জোনালী ভ্লগ। আজি মানে এই আপোনালোকক যে কৈছিলোঁ মই পিছৰ ভিডিঅ'খিনি দিম বুলি, আজি এই পিছৰ ভিডিঅ'খিনি লৈ আহিছোঁ। আৰু দেখিছেনে এয়া কি? এয়া হৈছে ক'লা কচু। কাৰণ ঘৰত যাই পিছদিনাখনে মানে একদম পূৰা ব্লাড শ্লাড কমি গৈছেনে, এইটোৰ কাৰণে মানে ক'লা কচু বিচাৰিছোঁ আৰু একদম পূৰা কাটি এক কোচা কাটি আনিছোঁ। আনি কিনে ক'লা কচু পূৰা চেলাই আছোঁ। আৰু কচু চেলাৱাৰ আগতে মানে মই কি কৰিছোঁ জানানে, পলিথিন দুটা পিন্ধি লৈছোঁ, কাৰণ বহুত ভয় লাগে যিহেতু। দেখিছেনে একদম পূৰা পলিথিন চলিথিন পিন্ধি লৈছোঁ। আৰু ৰ'ব, আৰু এটা বস্তু আপোনালোকক দেখুৱাই আছোঁ। কি বস্তু আপোনালোকে চাওকচোন, মানে আমাৰ ঘৰত মানে একদম খোৱা মানুহ নাই, একদম মানে খৰি খৰি অৱস্থা নাই। এয়া কি কৰিছে জানা, নেমু এইবিলাক দেখিছেনে, নেমু মানে গোটেই গছডালে সেইটো পকি গৈছে, পকি গৈ একদম পূৰা মাটিত পৰি আছে, এইবিলাক মাটিত পৰি আছে। মানে আমি আগতে বহুত খাইছিলোঁ নেমু, মানে কাটি হ'লেও মানে নিমখ জলকীয়া দি খাইছিলোঁ। এতিয়া খোৱা মানুহে নাই, সেইটো কাৰণে নেমুবিলাক গোটেই মানে পকি পকি গৈছে। আৰু গছৰ বস্তু মানে কি আৰু ছিঙিব বহুত ভাল পাওঁ মই আগৰ পৰাই মানে বস্তু ছিঙি মানে বহুত ভাল পাওঁ। দেখিছানে কি ধুনীয়াকৈ লাগিছে, মানে একদম ছিঙি কিনে বহুতেই ভাল লাগিছে। এইবিলাক পূৰা পকি গৈছে, বেয়া লাগে ন এনেকৈ একেবাৰে ইমান নেমু পকি গৈছে। কাৰণ চবৰে ঘৰত নেমুৱে নেমু, আজিকালি কোনেও কাৰো তাত সুধিব নাযায়, চববোৰ ঘৰে ঘৰে নেমু। বেচিলেও এইবিলাক আমাৰ এইবিলাক নেমু নেবেচে যিহেতু, আমিয়ে যাওঁ কেতিয়াবা লৈ আহোঁ। দেখিছে এইবিলাক, মই এইবিলাক চিঙাত কিন্তু পূৰা উস্তাদ। আৰু আমাৰ খুৰীহঁতে জানেই মই মানে বস্তু চিঙাত মানে বহুত ভাল। দেখিছা কিমান নেমু চিঙিছোঁ, আপোনালোকে চাব দেই লাষ্টলৈকে। দেখিছেনে এইবিলাক। আৰু ইয়াতে ৰখি আছে ভাই বোৱাৰীটো আৰু আমাৰ ৰিয়ানক যিহেতু মুছলমানে কৰিছে, সেইটোৰ কাৰণে মানে একদম শ্বৰ্ট কাপোৰ পিন্ধি আছে। বেচাৰা বেয়াও লাগে এই গৰমত, মানে যিহে ৰ'দ দিছে। আৰু মই এইফালে নেমু চিঙাত পূৰা ব্যস্ত। এয়া দেখিবলৈ পাইছেনে, এইকেইটা নেমু ঘৰত লৈ যাম মই, কাৰণ যিহেতু বাইদেউক অপাৰেশ্যন কৰি আনিব, এইটোৰ কাৰণে নেমু বহুত খাব লাগে, সেইটোৰ কাৰণে মানে মই লৈ যাম। আৰু এইফালে গুৱাহাটীতো কিন্তু নেমুৰ দাম বহুত সস্তা হৈছে, কাৰণ এতিয়া মানে পকি সৰি যোৱাতকৈ মানে অপাৰেশ্যন কৰা মানুহজনীয়ে খাওক। আৰু আমাৰ এই ৰিয়ানৰ মুছলমানে কৰিছে, তাক অকণমান মই জোকাই আছোঁ। মোক কৈ আছে পেহী ইমান নীলাজ নে, দেখিছেনে তাক দেখাই দিলে মানে একদম কেনেকুৱা কৰে, মানে কাপোৰখনেৰে মানে পিন্ধি আছে নে শ্বৰ্ট কাপোৰখন, সেইটোৰ কাৰণে মানে লাজ কৰিছে দেখাই দিয়াৰ কাৰণে। আৰু এইফালে মই আৰু কি কৰোঁ, কচুকেইডাল চেলাই লওঁ ন, এনেকৈ থাকিলেতো নহ'ব। আৰু এইফালে পূৰা কচু চেলাই আছোঁ আৰু চেলাই লৈ আছোঁ। ভয়ো লাগে দেই, মই কচু বোলা বস্তুটো কিন্তু মই মানে যিমান মিঠাতেল খানক হেৰি কৰক, মই মানে হাতত পলিথিন পিন্ধিয়ে লওঁ। আৰু এইফালে আমাৰ পুখুৰীটো দেখিছেনে, পুখুৰীটোত মাছ মাৰিব গৈছে আমাৰ ভাইটি, আৰু তৰালি মাছ মাৰি আছে। এইয়া মানে ময়ে চক খাই উঠিলোঁ, দেখিছেনে ইমান মাছ, মানে বহুত তৎক্ষণাত জাপানী কাৱৈ দেই, একেবাৰে জাপানী কাৱৈ আহিয়ে আছে বৰশীত। মানে ভাল লাগে আৰু এনেকৈ মাছ বাই মোৰ বহুত ভাল লাগে। এনেকৈ মাছ বাই থাকোঁতে মই ভাবিলোঁ ঘৰলৈ যাওঁ, যাই কিনে মানে কচুখিনি যে দেখাইছিলোঁ কাটা হৈ গ'ল, হৈ যোৱাৰ পিছত মই এতিয়া কচুখিনি মানে ধুব লৈ যাম। আৰু এইবিলাক, আৰু এইটো দেখিছেনে, এইটো সৰুটো, এইটো হেৰিটো যে এইটো হৈছে চাম কচু। এই চাম কচুখিনিও মানে ধুই আনিম। আৰু এইবিলাক চাহ খোৱা, আমি চাহ তাহ খাইছিলোঁ, এইবিলাক বাচন চাচন ধোৱাই নাই, আৰু এইবিলাক ধুই চুই লৈ আহোঁ। আৰু এফালে দেখিছেনে আমাৰ ৰিয়ানে চুনুমাইক কেনেকৈ একেবাৰে চুলিত ধৰি বগৰাই দিছে, মানে তাৰ লগত খেলিব লাগে যিহেতু, একদম পূৰা চুলিত ধৰিছে এইবিলাক। আৰু ইয়াতে মই কচু ধোৱাত পূৰা ব্যস্ত, কাৰণ পলিথিনটো খোলাই নাই, বহুত ভয় লাগেনে, সেইটো কাৰণে। কিন্তু খাওঁতে কিন্তু বহুত ভাল লাগে, কিন্তু অকণমান ধৰে বুলি ভয় লাগে, এইটো কাৰণে মানে পলিথিনখন পিন্ধি লৈছোঁ। আৰু তাৰপিছত মানে আমাৰ চুনুমাই কৈ আছে ইমান গৰম, মানে দমকল মাৰিব পৰা নাই। মই এইফালে মটৰ চলাই আছোঁ যে, সেইটো কাৰণে দমকল মাৰিব পৰা নাই তাই। দেখিছে
তাৰপিছত আনিলে আমাৰ এইয়া বৰশী যি বাইছিলে এইয়া জাপানী কাৱৈ মাছকেইটা দেখিছেনে? কিমান ভাল লাগে ন। এইবিলাক কি গাঁৱৰ মানুহৰ এটাই সুবিধা, আজি তৰকাৰী নাই লগে লগে বৰশীটো লৈ গ'লেও হৈ যায় আৰু পুখুৰীত তৎক্ষণাত মাছ ধৰি আনিব পাৰে। দেখিছে মাছ চাছ ধৰা হৈ গ'ল। এতিয়া মই বাচিব ওলাইছোঁ। তাৰপিছত ইমান গৰম লাগিছে, গা ধুলোঁ। গা ধোৱাৰ পিছত মানে আকৌ এটা মানে এইটো ডাঙৰ মাছ উঠিলে। এইটো হৈছে কমলকাত। এফালে ৰিয়ানকো গা চা ধুৱাই সি মানে পূৰা কানি কাপোৰ পিন্ধি ল'লে, আৰু এফালে মই আকৌ গা চা ধুই মানে মাছ বাচিবৰ মানে মনে নাযায়। আকৌ এইফালে কি কৰিলোঁ, মাছ চাছ বাচি ডাঙৰ মাছটো কাটি কুটি লৈ, আৰু মাছটো দেখিছেনে কণী কিমানখিনি ওলাইছে। তাৰপিছত এইফালে যে কচুখন বহাই দি দিছিলোঁ, এই কচুখন মানে লাৰি আছোঁ। চৌকাত বনাইছোঁ দেই, চৌকাত বনোৱা মজাই বেলেগ। আৰু চাম কচুখিনি যে দেখাইছিলোঁ, চামগাখিনি এইখিনি মাছৰ সৈতে মানে চাটনি বনাম আৰু এফালে মই টেষ্টিং কৰিছোঁ কচু। এফালে চাম কচুখিনি মানে কি মিক্সাৰত দি কিনে চাটনি বনাম, ইমানে মজা লাগে। এইখিনি হৈছে কচুখিনি টেষ্টিং কৰোঁ আৰু এই দেখিছেনে খাই ল'লোঁ অকণমান, মানে বহুত ভাল লাগিছে, বহুতেই মজা লাগিছে। আৰু কচুটো মাংসৰে খাই বেছি ভাল লাগে। আৰু এফালে ভাই বোৱাৰীটো সেইফালে চৌকাত কি কৰি আছে নাজানো তাই। আৰু এফালে ভাইটিয়ে মই আজি ফ্ৰিজটো মানে সিটো ঘৰৰ পৰা ইটো ঘৰৰ পাকঘৰলৈ লৈ আহিলোঁ। লৈ আহি কিনে মানে এইবিলাক সজাই পজাই দি, আৰু ইয়াত ৰিয়ান আৰু ঋতুমণি তাৰপিছত ভাইটি আগবঢ়াই থ'ব আহিছে আমাৰ ৰাস্তালৈ। এতিয়া আৰু যাওঁ আৰু, কাৰণ এদিনে থাকিলোঁ যিহেতু, কাৰণ এইফালে বাইদেউক আকৌ লৈ আহিব লাগিব যে ন, এইটো কাৰণে সোনকালে আহিব লগা হ'ল। ৰিয়ানে আমাক বাই বাই দিছে। আজিৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাবচোন। তাৰপিছত আহি মানে আধা ৰাস্তাতে আমাৰ ভিনটিৰ মানে স্কুটিখনত তেল খতম হ'ল। আকৌ ফোন কৰিছে, মানে দুখন আমাৰ এওঁ গৈছিল, ভিনদেউ গৈছিল। ভিনদেউ যাই কিনে মানে তেল আধা ৰাস্তাতে খতম। স্কুটিখনত আকৌ তেল চেল ভৰাই দি কিনে ইয়াতে আমি ৰখি আছোঁ। আজিৰ ভিডিঅ'টো ইমানে, বাই বাই।